গুড মৰ্ণিং এভৰিৱান, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। এইফালে ৰাতিপুৱা শুই উঠি মেলি মুখ হাত ধুলোঁ, ধুই মেলি এতিয়া বোলো কিবা এটা বনাওঁ। মানে এতিয়া কিবা এটা যদি পাতলকৈ খাই লোৱা হয়, তাৰ পাছতে ভাতটো দেৰিকৈ খালেও হৈ যাব। সেইবাবে বোলো এতিয়া ৰুটিকে বনাওঁগৈ ব'লক। এইফালে ৰুটি বনাই আছোঁ, এয়া হৈছে আৰু তাৰ পাছতে আৰু কেইটামান বেলিবলৈ আছে। এয়া এতিয়া আগবেলা ৰুটি খানাই খাই ল'ব লাগিব। এইফালে মায়ে কাটি দিছে এইয়া লাই শাক আলু ভাজি, এতিয়া ৰুটিৰ লগত ভাজি খাম। মায়ে কাটি আছে। এইয়া লাই শাকৰ কি ধুনীয়া চেণ্ট, কৈছোঁ নহয়, একদম মজা পুৰা চেণ্ট। এতিয়া ৰুটিটো হোৱাৰ পাছতে লাই শাকৰ ভাজি বনাম আৰু খাম আৰু ৰুটি। এইফালেতো দেখিলে দিনটোৰ কাৰণে এয়া পূৰা ধুনীয়াকৈ ৰুটি খানা খাই লওঁ। তাৰপিছতে বহুত কাম বাকী আছে, সেইটো কাৰণে বোলো এতিয়া ধুনীয়াকৈ পাতলকৈ খাই লওঁ। ভাত খালে অলপ গধুৰ হয়, কামবোৰ কৰিবলৈ দিগদাৰ হয়। সেইবাবে এয়া ৰুটি আৰু আলু ভাজি পূৰা ধুনীয়াকৈ আচাৰৰ লগত খাই লওঁ। তাৰ পাছতে এয়া লগতে লৈ লৈছোঁ চাহ একাপ, পিঠা, মুড়ি লাড়ু আৰু বিস্কুট। তাৰ পাছতে এয়া মনগতিলে চাওকচোন, এয়া টিভি চাই চাই একদম ছিগনেল দি দি পূৰা নাচাত ব্যস্ত। এয়া নাচি আছে, ডাইনিঙৰ ওপৰত তুলি দিলেও পূৰা নাচি আছে। তাৰ পাছতে বোলে মোৰ লগত কাপোৰৰ তলত সোমাই, এয়া কাপোৰ লওঁ। মই বোলো ঠিক আছে দে, আহ তেন্তে মোৰ কাষলৈ। এইফালে ধুনীয়াকৈ লৈ ল'লোঁ আৰু তাৰ পাছতে তাই নাচন চোৱা। এটাই বিশেষ চাওকচোন, আমাৰ আচনজনীয়ে চবেই নাচিব জানে। এইফালে এতিয়া বিহু এৰা নাই, সেইটো কাৰণে এইফালে বিহু লগাই দিয়া হৈছে। বাপেক জীয়েকে এনেকুৱাই নাচিছে, এইয়া পূৰা ব্যস্ত মানে সিহঁতি বাপেক জীয়েকহে পাৰিছে আৰু। তাৰপাছতে এইফালে দদায়েকলৈ চাই অকণমান নাচে, আকৌ এইফালে দেউতাকলৈ চাই, লগতে কুকুৰটো আমাৰ। সেইটো কাৰণে একদম নাচ বোলো পূৰা একদম নিউ ইয়েৰ চেলিব্ৰেশ্যন কৰি আছে দুইটাই, দেউতাক জীয়েক। তাৰপাছতে আৰু এইফালে দদায়েক মিলি জুলি পূৰা নাচি আছে। আৰু এইফালে আপোনালোকে নতুন বছৰৰ পাৰ্টি খাইছেনে? এয়া আমাৰ হৈছে আৰু নতুন বছৰৰ পাৰ্টি চলি আছে। এয়া আৰু বছৰটো সকলোৰে ভালে যাওক, তাৰে আশীৰ্বাদ কৰিছোঁ আৰু মোৰো আশীৰ্বাদ কৰিব দেই বছৰটো ভালে যাবলৈ। এয়া আৰু এতিয়া পূৰা আৰম্ভণি হৈছে, বছৰটো যাতে ভালে কুশলে যায় আৰু। এই আজি ব্লগটো ইমানে, নেক্সট এটা ব্লগ লৈ জল্দি আহিছোঁ, চাই থাকিব আৰু মৰম দিব আপোনালোকে সকলোৱে।